মৰমৰ ছাত্ৰ ছাত্ৰীসকল তোমালোকক আজি মই গণিতৰ এটা ইম্পৰ্টেণ্ট বস্তু শিকাম সেইটো হ'ল সংখ্যা প্ৰণালী যেটো যাক আমি সংখ্যাৰ প্ৰাথমিক জ্ঞান বুলি ক'ব পাৰো আহা আমি সংখ্যাৰ প্ৰাথমিক জ্ঞানখিনি শিকিলো গণিতত তোমালোকে জানাই আমাৰ গণিতত বহুত সংখ্যা আছে আৰু সেই সংখ্যাবিলাক কি বিভিন্ন ধৰণৰ সংখ্যা আছে কিন্তু সকলো সংখ্যাই কেইটামান অংকৰ দ্বাৰা গঠিত অংককেইটা হল কি কি অংক গণিতত আমাৰ 10টা অংক আছে অংক 10টা আছে এই 10টা অংক কি কি এই অংক 10টা হল 0 পৰা 9 লৈকে 0 1 2 3 4 5 6 7 8 9 এই 10টা অংক আৰু এই 10টা অংকৰে গণিতত সকলো সংখ্যা গঠন হৈছে সৰু হোক ডাঙৰ হোক সকলো সংখ্যাই এই 10টা অংকৰ জৰিয়তে গঠন হৈছে যেনে 2450 এই সংখ্যাটো 4টা অংক আছে 1 2 3 4 এটো এটা 4 অংক বিশিষ্ট সংখ্যা একক দশক শতক হাজাৰ মানে 2450 এনেকে এই অংককেইটাৰে এই সকলো সংখ্যা গঠন হৈছে এতিয়া আহাচোন আমাৰ সংখ্যাৰ প্ৰথম আটাইতকৈ সৰু সংখ্যা প্ৰণালীটো কি আমি হেতু জানিলো আমি সংখ্যা প্ৰণালী বুলি ক'লে আমি ইংৰাজীত কি ক'ম সংখ্যা প্ৰণালী বা ইংৰাজীত কি কয় ইংৰাজীত নাম্বাৰ সিস্টেম ইংৰাজীত কয় নাম্বাৰ সিস্টেম এটো আমি কম প্ৰথম সংখ্যা প্ৰণালীটো হ'ল স্বাভাৱিক সংখ্যা স্বাভাৱিক সংখ্যা কাক বলে ইংৰাজীত কয় ন্যাচাৰাল নাম্বাৰ এটা স্বাভাৱিক সংখ্যা কোনবিলাক আমি যিবোৰ সংখ্যা গণনা কাৰ্যত ব্যৱহাৰ কৰো সেই সংখ্যাবোৰকে স্বাভাৱিক সংখ্যা বুলি কয় এতিয়া তাৰমানে আমি লিখিম কেনেকে তোমালোকে লিখি লবা পঢ়িত যিবোৰ সংখ্যা গণনা কাৰ্যত ব্যৱহাৰ কৰা হয় সেইবোৰ সংখ্যাকে কি কয় স্বাভাৱিক সংখ্যা বুলি কয় সেইবোৰ সংখ্যাকে স্বাভাৱিক সংখ্যা বুলি কয় স্বাভাৱিক সংখ্যা বলা হয় তোমালোকে বহিত লিখি লব পাৰা যেনে আমি কি লিখিম এতিয়া হলে যেনে আমাৰ গণনা কাৰ্যত কি কি সংখ্যা আমি ব্যৱহাৰ কৰো প্ৰথম সংখ্যাটো হল 1 2 3 4 5 6 এনেকে হেক নাই আৰু এক নাই এনে ইফালে আমি লিখি শেষ কৰিব নোৱাৰো গতিকে প্ৰথম সংখ্যা প্ৰণালীটো হল স্বাভাৱিক সংখ্যা তাৰপিছত হল পূৰ্ণ সংখ্যা বলে আৰু এটা সংখ্যা স্বাভাৱিক সংখ্যাতকৈ ডাঙৰ সংখ্যা প্ৰণালীটো হল পূৰ্ণ সংখ্যা ইংৰাজীত কয় হোল নাম্বাৰ এতিয়া আমি পূৰ্ণ সংখ্যাটো কি বুলি লিখিম শূন্যৰ সৈতে স্বাভাৱিক সংখ্যাবোৰক আমি কি কম একেলগে পূৰ্ণ সংখ্যা বুলি কম পূৰ্ণ সংখ্যা বলা হয় পূৰ্ণ সংখ্যা কোনবিলাক আমি যেনে লিখিম পূৰ্ণ সংখ্যা হ'ব প্ৰথমটো হ'ল 0 0 1 2 3 4 5 6 ডট হেক নাই ইয়াৰো হেক নাই গতিকে ইয়াৰ অসীমলৈ আমি অসীমলৈ লিখি থাকিব পাৰিম লিখি আমি হেক কৰিব নোৱাৰো পূৰ্ণ সংখ্যাৰ পিছত ডাঙৰ সংখ্যা প্ৰণালীটো হ'ল অখণ্ড সংখ্যা আমি এতিয়া অখণ্ড সংখ্যাৰ বিষয়ে শিকো অখণ্ড সংখ্যা কাক বলে ইয়াৰ পিছৰ সংখ্যা প্ৰণালীটো হ'ল অখণ্ড সংখ্যা ইংৰাজীত কয় ইন্টিজাৰ অখণ্ড সংখ্যা ইংৰাজীত কয় ইন্টিজাৰ অখণ্ড সংখ্যা কাক বলে অখণ্ড সংখ্যা হল
কোনবিলাক অখণ্ড সংখ্যা শূন্য শূন্যটো লগতে ধনাত্মক অখণ্ড সংখ্যা ধনাত্মক আৰু ঋণাত্মক সংখ্যাবোৰক একেলগে ধনাত্মক বুলি ক'লে আমি কোনবিলাক সংখ্যাক বুজিম ধনাত্মক মানে হ'ল শূন্যতকৈ ডাঙৰ সংখ্যাবিলাক ধনাত্মক আৰু শূন্যতকৈ সৰু সংখ্যাবিলাকক ঋণাত্মক সংখ্যা বুলি কয় ধনাত্মক ঋণাত্মক সংখ্যাবোৰক একেলগে কি কয় অখণ্ড সংখ্যা বুলি কয় অখণ্ড সংখ্যা বুলি কয় সংখ্যা বলে অৰ্থাৎ কি লিখিব পাৰি আমি অখণ্ড সংখ্যা কোনবিলাক অৰ্থাৎ যেনে আমি এনেকৈ লিখিম -4 -3 -2 -1 0 1 2 3 4 আৰু এই সংখ্যাটোক আমি এই সংখ্যা প্ৰণালীটো আমি সংখ্যা ৰেখাটো উপস্থাপন কৰিব পাৰোঁ সংখ্যা ৰেখাত কি কৰি উপস্থাপন কৰিব পাৰোঁ আমি যদি এটা সংখ্যা ৰেখা আঁকো এনেকৈ এইডাল যদি আমি এনেকৈ ৰাখোঁ ইয়াত মাজতে আমাৰ 0টো থাকিব আৰু সমান দূৰে দূৰে এনেকৈ ঘৰবিলাক আমাক দিবা সমান দূৰে দূৰে 1 2 3 4 5 এতিয়া 1 হ'ব 2 হ'ব 3 হ'ব 4 হ'ব 5 হ'ব সেনেকৈ ইফালে আৰু 6 হ'ব 7 হ'ব 8 হ'ব ইফালেও এনেকৈ সমান দূৰে দূৰে ঘৰবিলাক দিবা এই যে -1 -2 -3 -4 -5 এনেকৈ আমি সংখ্যা ৰেখাডাল ইফালে মানে আগবাঢ়ি থাকিব ইফালে আগবাঢ়ি থাকিব ইফালে হেক নাই লিখি থাকিব পাৰিম মানে শূন্য সোঁফালে আৰু সংখ্যা ৰেখা সদায় শূন্য সোঁফালে বিলাক ধনাত্মক অখণ্ড সংখ্যাবিলাক থাকিব আৰু বাওঁফালে সংখ্যা সদায় ঋণাত্মক অখণ্ড সংখ্যাবিলাক থাকিব এইখিনি অখণ্ড সংখ্যা ইয়াৰ পিছত আহিল আমি আৰু সংখ্যা প্ৰণালী আছে কিছুমান যেনে মৌলিক সংখ্যা ইয়াৰ পিছত আৰু সংখ্যা প্ৰণালী আছে কি মৌলিক সংখ্যা আৰু এটা সংখ্যা আছে কি তোমালোকে জানি থোৱাটো ভাল সেইটো হ'ল মৌলিক সংখ্যা কোনবিলাক মৌলিক সংখ্যা কাক বোলে মৌলিক সংখ্যা হ'ল যিবোৰ সংখ্যাৰ উৎপাদক যিবোৰ সংখ্যাৰ উৎপাদক মাত্ৰ দুটা জীৱ সংখ্যাৰ মাত্ৰ দুটা 1 আৰু সংখ্যাটো নিজে এইবোৰ সংখ্যাকে কি কয় মৌলিক সংখ্যা বুলি কোৱা হয় এইবোৰ সংখ্যা মৌলিক সংখ্যা বলে অৰ্থাৎ আমি কি লিখিব পাৰোঁ মৌলিক সংখ্যা কোনবিলাক যিবোৰ সংখ্যাৰ উৎপাদক মাত্ৰ দুটা 1 আৰু সংখ্যাটো নিজে যেনে আমি এটা লিখিব পাৰোঁ যেনে 2 3 আটাইতকৈ সৰু মৌলিক সংখ্যাটো হ'ল 2 আটাইতকৈ সৰু মৌলিক সংখ্যাটো হ'ল 2 2 3 2 ৰ উৎপাদক কেৱল 2 আৰু 1 3 ৰ উৎপাদক 2 আৰু 3 আৰু 1 3 ভাবে 5 7 এনেকে আৰু ইয়াৰ পিছত 7 ৰ পিছত 9 8 নহব 9 নহব 10 নহব 11 হ'ব 13 হ'ব 15 নহয় 13 পিছত কি হ'ব 14 15 16 17 17 হ'ব 13 পিছত 14 নহয় 15 নহয় 16 নহয় এনেকে আৰু আছে বহুত আছে তেনেকে ইয়াৰ মৌলিক সংখ্যাৰ পিছত আমাৰ এটা সংখ্যা প্ৰণালী হ'ল যৌগিক সংখ্যা এইটো জানিব লাগিব তোমালোকে যৌগিক সংখ্যা কাক বোলে ইয়াৰ পিছত এতিয়া যৌগিক সংখ্যা কাক বোলে এতিয়া যৌগিক সংখ্যা হ'ল দুটাতকৈ বেছি উৎপাদক থকা সংখ্যাবোৰক কি কয় যৌগিক সংখ্যা বুলি কয় দুটাতকৈ বেছি উৎপাদক থকা সংখ্যাবোৰক যৌগিক সংখ্যা বোলে যেনে আমি লিখিব পাৰোঁ কি প্ৰথমটো হ'ব 4
6 8 8 9 10 12 এনেকে কি হবো 12 পিছত তোমার 14 হবো এবিলাকৰ সবৰে দুটাতকে বেছি উৎপাদক আছে 14 16 হবো এনেকে আৰু আছে বহুত হেক নাই গতিকে মৌলিক সংখ্যা জৰিয়তে তোমালোকে নিশ্চয় জানিলা বুজি পাইছা এতিয়া আহিল যুগ্ম সংখ্যা আকৌ ইয়াৰ পিছত আমি শিকিম নতুন সংখ্যা প্ৰণালী সেইটো হল যুগ্ম সংখ্যা আৰু অযুগ্ম সংখ্যা যুগ্ম সংখ্যা কোনবিলাক অযুগ্ম সংখ্যা কোনবিলাক এইবিলাক জানি থোৱাটো ভাল যুগ্ম সংখ্যা যুগ্ম সংখ্যা কোনবিলাক জীৱৰ সংখ্যা দুইৰে সম্পূৰ্ণ ৰূপে বিভাজ্য হয় এইবোৰ সংখ্যা যুগ্ম সংখ্যা বলে এইটো হল যুগ্ম সংখ্যাৰ সংজ্ঞা যুগ্ম সংখ্যাৰ ডেফিনেশন কাক বলে গতিকে দুইৰে বিভাজ্য হোৱা সংখ্যা আমি কি লিখিম আমি লিখিব পাৰিম এতিয়া যেনে 2 4 6 8 এইবিলাক আমি জোড়া বনাব পাৰো বা এনেকৈ আমি লিখিব পাৰো যিবোৰ সংখ্যা আমি জোড় বনাব পৰা সংখ্যা বিলাককে যুগ্ম সংখ্যা বুলি কয় 2 4 6 8 10 12 ডট 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 হেক নাই ইয়াৰ পিছত অযুগ্ম সংখ্যা আমি লিখিব পাৰো কি 1 to হবো 1 1 ক 2 সম্পূৰ্ণৰে হৰণ নাযায় 3 হবো 5 হবো 7 হবো 9 হবো 11 হবো ডট 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 আৰু আছে হেক নাই ইয়াৰ পিছত আহিল তোমাৰ আৰু এটা সংখ্যা প্ৰণালী তোমালোকে জানি থোৱাটো ভাল সেইটো হল পৰিমেয় সংখ্যা পৰিমেয় সংখ্যা ইংলিছত কয় ৰেচনেল নাম্বাৰ ৰেচনেল নাম্বাৰ কাক কয় পৰিমেয় সংখ্যা কাক বলে পৰিমেয় সংখ্যা কোনবিলাক আমি সংজ্ঞাটো লিখিম এনেকৈ লিখিব পাৰি যিবোৰ সংখ্যা p/q আকাৰত অৰ্থাৎ যিবোৰ সংখ্যা p/q আকাৰত প্ৰকাশ কৰিব পাৰি য'ত p আৰু q অখণ্ড সংখ্যা p আৰু q অখণ্ড সংখ্যা আৰু q is not equal 0 সেইবোৰ সংখ্যাকে কি কয় পৰিমেয় সংখ্যা বুলি কয় সংখ্যা বলে অৰ্থাৎ যেনে আমি লিখিব পাৰো যেনে 2 হ'ব পাৰে বা 2/3 হ'ব পাৰে বা 3/5 হ'ব পাৰে আৰু এটো হ'ব পাৰে -5/7 হ'ব পাৰে এলাটা ধনাত্মক আছে ঋণাত্মক আছে ধনাত্মক পৰিমেয় আছে ঋণাত্মক পৰিমেয় আছে ইয়াৰ পৰিমেয় সংখ্যা পিছৰ আৰু এটা পৰিমেয় ইয়াৰ বিপৰীতটো আছে বিপৰীতটো হল অপৰিমেয় সংখ্যা ইৰেশনাল নাম্বাৰ ইংৰাজীত কয় ইৰেশনাল নাম্বাৰ অপৰিমেয় সংখ্যা কোনবিলাক এতিয়া অপৰিমেয় সংখ্যা জীৱৰ সংখ্যা
p/q ধৰক প্ৰকাশ কৰিব নোৱাৰি এইবোৰ সংখ্যা অপৰিমেয় সংখ্যা বোলে। যেনে আমি কি লিখিব পাৰো, যেনে এইটা হ'ব পাৰে √2, √5, √7 এইবিলাক হ'ব পাৰে। এইবিলাক হ'ল অপৰিমেয় সংখ্যা। এইবিলাকক আমি p/q আকাৰত প্ৰকাশ কৰিব নোৱাৰো, মানে ভগ্নাংশত প্ৰকাশ কৰিব নোৱাৰো। আজি এইকেইটা আছিল, তোমালোকক মই দিলো। আজি তোমালোকে এইবিলাক জানি লোৱাটো ভাল, জানি থিবা। আৰু সংখ্যাৰ প্ৰাথমিক জ্ঞান মানে প্ৰাথমিক সংখ্যা প্ৰণালী এইটা, আৰু এইকেইটাই দিয়ে সব আমাৰ গণিতখন গঠন হৈছে। গণিতত সকলো এইবিলাকে ব্যৱহাৰ হৈ থাকে। গতিকে থেংক ইউ, সকলোকে ধন্যবাদ জনাইছো। তোমালোকে ভালদৰে পঢ়া শুনা কৰিবা।